2027 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে আমাৰ ষ্টাডি লিডছ একাডেমীৰ ফালৰ পৰা ইংৰাজীৰ কিছুমান মোষ্ট ইম্পৰ্টেণ্ট ৰচনা প্ৰস্তুত কৰা হৈছে। আমি আশা কৰোঁ ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত ইংৰাজীৰ আৰু নহ'লে এখন ৰচনা কমন থাকিব। গতিকে ইয়াত যিকেইখন ৰচনা মই আলোচনা কৰিবলৈ গৈ আছোঁ বহুতো ইম্পৰ্টেণ্ট ৰচনা হ'ব। কোনো ছাত্ৰ ছাত্ৰীয়ে ৰচনাখিনি মিছ নকৰিবা। তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথম ইম্পৰ্টেণ্ট ৰচনা হ'ব ডিচিপ্লিন। সো ডিচিপ্লিন হৈছে এখন মোষ্ট ইম্পৰ্টেণ্ট ৰচনা। তোমালোকৰ 2002 চনৰ পৰা লাষ্ট ইয়াৰলৈকে প্ৰায় 4-5 বাৰ এই ৰচনাখন আহিছিল ফাইনেল পৰীক্ষাত। গতিকে ডিচিপ্লিন হ'ব ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট এছে। ইয়াৰ পিছত ফ্লাডছ ইন আছাম, অসমৰ বানপানী। চ' ফ্লাড ইন আছাম হৈছে এখন মোষ্ট ইম্পৰ্টেণ্ট ৰচনা, কোনো ছাত্ৰ ছাত্ৰীয়ে মিছ নকৰিবা। ইয়াৰ পিছত ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন, মানে ভ্ৰমণ হৈছে শিক্ষাৰ এটা পাৰ্ট, এইটো হৈছে এটা মোষ্ট ইম্পৰ্টেণ্ট ৰচনা। ইয়াৰ পিছত চায়েন্স ইন এভৰিডে লাইফ, বহুত ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ পিছত ফিজিকেল এক্সাৰচাইজ, ইয়াৰ পিছত ইম্পেক্ট অফ ছ'চিয়েল মিডিয়া অন ষ্টুডেণ্টছ, বহুতো ইম্পৰ্টেণ্ট ৰচনা এইটো। ইম্পেক্ট অফ ছ'চিয়েল মিডিয়া মানে ছাত্ৰ ছাত্ৰীৰ জীৱনত ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ, এইটো বহুত ইম্পৰ্টেণ্ট ৰচনা হ'ব। ইম্পেক্ট অফ ছ'চিয়েল মিডিয়া অন ষ্টুডেণ্টছ। নেক্সট মোবাইল ফোন, এইটো বহুত ইম্পৰ্টেণ্ট ৰচনা হ'ব। ইয়াৰ পিছত কনজাৰ্ভেশ্যন অফ ৱাইল্ড লাইফ। নেক্সট নেচেচিটি অফ ইণ্টাৰনেট ইন দ্য মডাৰ্ণ ৱৰ্ল্ড, মানে বৰ্তমান আধুনিক যুগত ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা, বহুতো ইম্পৰ্টেণ্ট ৰচনা হ'ব এইটো। ইয়াৰ পিছত হেল্থ ইজ ৱেল্থ। ইয়াৰ পিছত ইয়'ৰ স্কুল মেগাজিন। আৰু 12 নম্বৰ হ'ব জুবিন গাৰ্গ, দ্য মেন ইউ এডমায়াৰ মষ্ট অৰ লাইফ অফ এ গ্ৰেট মেন। চ' জুবিন গাৰ্গৰ ডাইৰেক্ট জুবিন গাৰ্গৰ ওপৰত আহিব পাৰে, বা যদি এনেকৈ আহি যায় কুৱেশ্যন দ্য মেন ইউ এডমায়াৰ মষ্ট, তুমি ভাল পোৱা এজন ব্যক্তি, জুবিন গাৰ্গৰ বিষয়ে লিখি দিলে হ'ব। বা লাইফ অফ এ গ্ৰেট মেন, এজন মহান লোকৰ জীৱনী, জুবিন গাৰ্গ লিখি দিলে হৈ যাব। গতিকে এই 12খন হৈছে তোমালোকৰ 2027 বৰ্ষৰ মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ইংৰাজীৰ মোষ্ট ইম্পৰ্টেণ্ট ৰচনা। এই ৰচনাখিনি তোমালোকে ভালদৰে শিকিব লাগিব। আৰু এই ৰচনাবোৰৰ যদি আনচাৰৰ PDF তোমালোকৰ লাগে, তোমালোকৰ ওচৰত যদি আনচাৰ নাথাকে, তোমালোকে এটা কাম কৰিবা, প্লে ষ্ট'ৰৰ পৰা আমাৰ ষ্টাডি লিডছ একাডেমী এপটো ইনষ্টল কৰি ল'বা, বা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ষ্টাডি লিডছ একাডেমীৰ লিংক দিয়া থাকিব। তোমালোকে ডেছক্ৰিপশ্যনত ক্লিক কৰি আমাৰ এপটো ইনষ্টল কৰিবা, ঠিক আছে। এপটো ইনষ্টল কৰাৰ পিছত তাত চেট আছে, চেটত তোমালোকে SMS কৰি ক'বা ছাৰ ইংৰাজীৰ এছে দিব লাগে, মানে ক্লাছ 10ৰ ইংৰাজীৰ এছে PDFটো পঠিয়াই দিয়ক, তোমালোকক PDFটো পঠিয়াই দিয়া হ'ব। ইয়াৰ পিছত তোমালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট নটিচ আছে যে মিছন 100 নামেৰে আমি HSLC মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ইংৰাজীৰ এটা বেচ লঞ্চ কৰিবলৈ গৈ আছোঁ। কেতিয়া? 15 জুন, মানে 15 জুনত, অহা 15 জুনত আমি ইংৰাজীৰ এটা বেচ লঞ্চ কৰি আছোঁ, যিটোৰ নাম হৈছে মিছন 100। আমাৰ টাৰ্গেট হৈছে যে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এই বেচটোত এডমিশ্যন ল'ব, জইন কৰিব, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে 100ৰ ভিতৰত 100 পায়, সেইটো টাৰ্গেট লৈ আমি তাত পাঠদান দিম। তো তোমালোকৰ মাজত যিসকল ছাত্ৰ ছাত্ৰীৰ ওচৰত প্ৰপাৰ গাইড নাই, প্ৰপাৰ মেটেৰিয়েলছ নাই, ইংৰাজীত এটা ভাল ফলাফল তোমালোকে দেখুৱাব বিচাৰিছা, তেতিয়াহ'লে তোমালোকে আমাৰ এপটো ইনষ্টল কৰি ৰাখা ষ্টাডি লিডছ একাডেমী, বা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক থাকিব। তোমালোক সকলোৱে আমাৰ হোৱাটছআপ গ্ৰুপটোত জইন হৈ যাবা। হোৱাটছআপ গ্ৰুপত তোমালোকৰ পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন, ভিডিঅ'ৰ লিংক গোটেইখিনি পঠিয়াই দিয়া হ'ব। PDF নোটছ এইখিনি আমাৰ হোৱাটছআপ গ্ৰুপত পঠিয়াই দিয়া হ'ব। তো তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপটোত জইন হ'বা। ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া থাকিব। আৰু এইটো আমাৰ হোৱাটছআপ নাম্বাৰ। তোমালোক এডমিশ্যন ল'বলৈ হ'লে বা এপটো ইনষ্টল কৰোঁতে কিবা সুধিবলগীয়া থাকিলে এই নাম্বাৰটোত তোমালোক SMS কৰিবা, ঠিক আছে। এই নাম্বাৰটো তোমালোকে ছেভ কৰি ৰাখিবা, ষ্টাডি লিডছ একাডেমী, ঠিক আছে।